বন্ধুসকল, আপোনালোকে জানেনে সাগৰৰ পানী লুণীয়া কিয় আৰু দেখাত নীলা কিয়? সাগৰৰ নিমখ মূলতঃ স্থলভাগত থকা শিল আৰু সাগৰৰ তলত থকা মুকলি ঠাইৰ পৰা আহে। সাগৰত নিমখ দুটা উৎসৰ পৰা আহে: স্থলভাগৰ পৰা বৈ অহা পানী আৰু সাগৰৰ তলত থকা মুকলি ঠাই। স্থলভাগত থকা শিলবোৰেই সাগৰৰ পানীত দ্ৰৱীভূত হোৱা নিমখৰ প্ৰধান উৎস। স্থলভাগত পৰা বৰষুণৰ পানী সামান্য অম্লীয়, গতিকে ই শিল খহাই পেলায়। আৰম্ভণিতে আদিম সাগৰবোৰ সম্ভৱতঃ অলপ নিমখীয়াহে আছিল, কিন্তু সময়ৰ লগে লগে পৃথিৱীলৈ বৰষুণ পৰি ভূমিৰ ওপৰেৰে দৌৰি শিল ভাঙি তাৰ খনিজ পদাৰ্থ সাগৰলৈ লৈ যোৱাৰ লগে লগে সাগৰখন নিমখীয়া হৈ পৰিছে। কিন্তু বৰষুণৰ পানী নদী আৰু নৈৰ মিঠা পানী ভৰাই দিয়াৰ বাবে নদীৰ পানী নিমখীয়া নহয়। সাগৰৰ নিমখ বা সাগৰৰ লৱণীয়তা মূলতঃ বৰষুণে স্থলভাগৰ পৰা পানীলৈ খনিজ আয়ন ধুই পেলোৱাৰ ফলত হয়। বতাহত থকা কাৰ্বন ডাই অক্সাইড বৰষুণৰ পানীত দ্ৰৱীভূত হৈ অলপ অম্লীয় হৈ পৰে। বৰষুণ হলে ই শিলৰ বতৰৰ ক্ষতিসাধন কৰি খনিজ লৱণ নিৰ্গত কৰে, যিবোৰ আয়নলৈ পৃথক হয়। সাগৰৰ পানীৰ পৰা আমি নিমখ কেনেকে পাওঁ? সূৰ্যৰ তাপৰ বাবে সাগৰৰ পানী বাষ্পীভৱন হয় আৰু কঠিন নিমখ পিছ পৰি ৰৈ যায়। বাওঁফালৰ নিমখ সংগ্ৰহ কৰি, অৰ্থাৎ ৰৈ যোৱা নিমখ সংগ্ৰহ কৰি বিশুদ্ধ নিমখ পোৱা যায়। সেয়েহে বাষ্পীভৱনৰ দ্বাৰা সাগৰৰ পানীৰ পৰা নিমখ পোৱা যায়। আমি এতিয়া আলোচনা কৰিম পোহৰৰ ৰং, অৰ্থাৎ সাগৰৰ পানী দেখাত নীলা কিয়? পোহৰৰ বৰ্ণালীৰ ৰঙা অংশত পানীয়ে ৰং শোষণ কৰাৰ বাবে সাগৰখন নীলা। পোহৰৰ বৰ্ণালীৰ নীলা অংশত ফিল্টাৰৰ দৰে ৰংবোৰ আমাৰ দেখাৰ বাবে এৰি যায়। পানীত ভাসমান পলস আৰু কণিকাৰ পৰা পোহৰ উফৰি যোৱাৰ লগে লগে সাগৰখনেও সেউজীয়া, ৰঙা বা অন্যান্য ৰং ল'ব পাৰে। বন্ধুসকল, আজি আমি নিশ্চয় জানিব পাৰিছো সাগৰখন দেখাত নীলা কিয়, সাগৰৰ পানী লুণীয়া কিয়। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকক নতুন নতুন ভিডিঅ' মই উপহাৰ দিব পাৰো। ধন্যবাদ।